হস্পিটেলিটি সার্ভিস, এডুকেশন, মঠ মন্দিৰ সকলো বন্ধ থাকিব। মঠ মন্দিৰ মছজিদ গীৰ্জা সকলো বন্ধ থাকিব। অল সোশিয়াল পলিটিক্যাল স্পোর্টস এন্টারটেইনমেন্ট কালচারেল রিলিজিয়াস ফাংশন সব বন্ধ থাকিব। 20 জনতকৈ বেছি মানুহৰ অবদে সৎকাৰৰ বাবেও 20 জনতকৈ বেছি মানুহ শ্মশানত যাব নোৱাৰিব। আগতে কৈছো যে অল নন এসেনশিয়েল এণ্ড এভয়েডেবল মুভমেন্ট অৰ্থাৎ মেডিকেলত যালেতো যাব লাগিব, হস্পিটেলত যাব লাগিব, মদৰ দোকানে হওক পাণ তামোলে হওক সকলো বন্ধ থাকিব। ইয়াত কেইটামান এক্সেপশ্যন দিয়া হৈছে যে ডিফেন্স, সেন্ট্রাল এন্ড স্টেট পুলিশ ফোর্স, ডিস্ট্রিক্ট ম্যাজিস্ট্রেট, কমিশনার অফ পুলিশ, হোমগার্ড, ডিফেন্স, ফায়ার, ডিজাস্টার ম্যানেজমেন্ট, ইলেকট্রিসিটি, ওয়াটার সার্ভিস, মিউনিসিপাল বডিজ এটু খোলা থাকিব। হেলথ ডিপার্টমেন্ট আৰু মেডিকেল এস্টাব্লিশমেন্ট হস্পিটাল এটু খোলা থাকিব। বেংক উইথ স্কেলিটন স্টাফ, একদম কম সংখ্যক মানুহৰে বেংক চলিব আৰু এটিএম সার্ভিসটো চলি থাকিব। তাৰ ওপৰত আমাৰ অৱশ্যে পাৱাৰ জেনাৰেশন, টেলিকমিউনিকেশন, প্ৰিন্ট এণ্ড ইলেক্ট্ৰনিক মিডিয়া উইল বি ওপেন, তাত বাধা নাথাকিব। পাৱাৰ জেনাৰেশন খোলা থাকিব। ট্ৰান্সপোৰ্টেশন অফ এসেনশিয়েল গুডছ, ভেহিকল অফ হেলথ, ফায়াৰ, ল এণ্ড অৰ্ডাৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস উইল বি আউট। সেই সকল হোটেলে খোলা থাকিব য'ত কোৱাৰেণ্টাইনৰ মানুহ আছে আৰু কোনোবা যদি এয়াৰ প্লেন আদিৰ ক্ৰু আদি থাকে সেইখিনিৰ কাৰণে বা মেডিকেল ডিপাৰ্টমেণ্টৰ ডক্টৰ নাৰ্ছ যদি কোৱাৰেণ্টাইনত থাকে তেওঁলোকৰ কাৰণে হোটেল খোলা থাকিব। ডাইৰেক্টৰেট অফিচ আৰু ছেক্ৰেটাৰিয়েট অফিচ ফাংচন কৰিব উইথ এ স্কেলিটন ষ্টাফ। জইণ্ট ছেক্ৰেটাৰী ওপৰৰ অফিচাৰসকল আহিব আৰু তাৰ বাহিৰে আনসকল নাহে। কিন্তু যদি ডাইৰেক্টৰ আৰু ছেক্ৰেটাৰিয়েটত কোনোবা তৃতীয় চতুৰ্থ শ্ৰেণীৰ লোককো মাতে অৰ্থাৎ আহিব লাগে বুলি কয় তেতিয়া তেওঁলোক ডেফিনেটলি আহিব। কিন্তু ছেক্ৰেটাৰিয়েট আৰু ডাইৰেক্টৰেট উইথ এ স্কেলিটন সাৰ্ভিস চলি থাকিব। মিল্ক, বেবি ফুড, মেডিচিন, ওয়াটার সাপ্লাই খোলা থাকিব। ৰেলৱে সাৰ্ভিস খোলা থাকিব। এয়াৰ সাৰ্ভিস খোলা থাকিব আৰু লকডাউন প্ৰথম 7 দিন অত্যন্ত কঠোৰ হ'ব। ইয়াৰ বাহিৰে কোনো এক্সেম্পশন নাথাকিব। 7 দিন পাৰ হোৱাৰ পিছত আমি হয়তো গ্ৰোসাৰী শ্বপ, শাক পাচলি এই ধৰণৰ এসেনশিয়েল কথাখিনি আমি বিবেচনা কৰিম। কিন্তু প্ৰথম 7 দিন কোনো ধৰণে আমাৰ এই লকডাউনত শিথিলতা নাথাকিব। বেসিক্যালি এক্সেপ্ট ফাৰ্মাসী, হস্পিটাল, নাথিং উইল বি এভেইলেবল। এইটো হ'ল এইবাৰ লকডাউনৰ প্ৰথম 7 দিন। আমাৰ 31টা কোভিড কেয়াৰ সেন্টাৰ খোলা হৈছে। কোনোবাই যদি কোভিডৰ টেষ্ট স্যাম্পল দিব যায় তেওঁলোকৰ বাবে এই প্ৰক্ৰিয়া এলাউ থাকিব। অৰ্থাৎ আজি 31টা কোভিড সেন্টাৰ খোলা হৈছে, তাততো মানুহ যাব কোভিডৰ স্যাম্পল দিবৰ কাৰণে, সেইটো খোলা থাকিব। তাৰ কাৰণে গাড়ীখন লৈ গলেও তালৈকে যাব, তাৰ পৰাই গুচি আহিব। ৱাৰ্ডৰ বাহিৰৰ ওলোৱাৰ প্ৰশ্ন নাই। আৰু তাতো পুলিচে নজৰ ৰাখিব যে সঁচাকৈয়ে স্যাম্পল দিব আহিছে নে স্যাম্পল দিয়া নাম লৈ আন কামত ওলাই আহিছে। ইয়াৰ লগে লগে আজি গধূলি 7 বজাৰ পৰা গুৱাহাটী মহানগৰীত ৰাতিপুৱা 7 বজালৈকে সান্ধ্য আইন বলবৎ কৰা হ'ব। আজি 7টাৰ পৰা 7টালৈকে, যিটো আমি 9টাৰ পৰা কৰিছো। আজিৰ পৰা লকডাউন হ'ব ৰবিবাৰে ৰাতি 12টাৰ পৰা, কিন্তু কাৰফিউ আজি 7টাৰ পৰা হ'ব। আৰু পুলিচক নিৰ্দেশ দিয়া হৈছে যে কাৰফিউ অতি ষ্ট্ৰিক্টলি বলবৎ কৰিব লাগিব। আজি 7টাৰ পৰা কাৰফিউ আৰম্ভ হ'ব ৰাতিপুৱা 7টালৈকে। তাৰপিছত আকৌ দিনটো মানুহে বজাৰ সমাৰ কৰিব, পৰহিও কৰিব,
তাৰ পিছত 7 দিন এটো চলিব এই কাৰফিউটো সমগ্ৰ অসমতে বলবৎ হ'ব আজিৰ পৰা অকল গুৱাহাটী নহয় সমগ্ৰ অসমতে ৰাতি 7 বজাৰ পৰা অহাকালি ৰাতিপুৱা 7 বজালৈকে কাৰফিউ হ'ব সদায় হ'ব আমাৰ সকলো জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে যে আজি 7টাৰ পৰা যাতে সান্ধ্য আইন কঠোৰভাৱে বলবৎ কৰা হয় ৰাতিপুৱা 7টা লৈকে মই ভাবো যে 5:30 মানত দোকান বন্ধ কৰিলে দোকানৰ কৰ্মচাৰী স্বত্বাধিকাৰী ঘৰলৈ উভতি যোৱাৰ বাবে 1.5 ঘণ্টা সময় পাব গতিকে 5:30 মানত দোকান বন্ধ কৰিলে ভাল আমি কেইটাত দোকান বন্ধ কৰিব লাগে কোৱা নাই কাৰোবাৰ যদি ঘৰৰ লগতে দোকানখন আছে 6:55ত বন্ধ কৰিলেও 7টাত পিছফালে ঘৰলৈ যাব পাৰিব সো 7টাৰ পৰা কাৰফিউ চলিব গুৱাহাটী মহানগৰীত এইখিনি ব্যৱস্থা লোৱাৰ লগে লগে আমাৰ ৰাজ্যখনৰ আন অঞ্চলবিলাকতো সামাজিক সংক্ৰমণ যাতে নহয় তাৰ বাবে আমি বা সোসাইটিলৈকে কেছ যাতে বিয়পি নপৰে তাৰ বাবে আমি নজৰ ৰাখিব লাগিব অহাকালি শনিবাৰ আৰু ৰবিবাৰ সমগ্ৰ অসমৰ টাউন কমিটি মিউনিচিপাল এৰিয়া বিলাকত অহাকালি আৰু পৰহি লকডাউন থাকিব গুৱাহাটীত নাথাকে গুৱাহাটীতো ৰবিবাৰৰ পৰা 14 দিনৰ কাৰণে হ'ব কিন্তু যোৰহাট ডিব্ৰুগড় শিলচৰ পলাশবাৰী উত্তৰ গুৱাহাটী ৰঙিয়া যিমান টাউন আছে টাউন এণ্ড মিউনিচিপালিটি উইল বি আন্ডাৰ লকডাউন only 2 days আৰু প্ৰতি সপ্তাহতে 2 দিন বন্ধ থাকিব weekend lockdown in town committees and municipalities যেতিয়ালৈকে কোভিড পেন্ডেমিক থাকিব এই উইকেন্ড লকডাউন তো চলি থাকিব স্যাটাৰডে এণ্ড সানডে তাত বাকি কেইদিন নাথাকে কিন্তু গুৱাহাটীত উইকেন্ড লকডাউন তো নহব কাৰণ মানুহক বজাৰ সমাৰ কৰিবৰ কাৰণে আমি সুবিধা দিছো গতিকে গুৱাহাটীত অহাকালি পৰহি দোকান পোহাৰ খোলা থাকিব বাকি জায়গাত অহাকালি পৰহি বন্ধ থাকিব অহা সপ্তাহতো শনিবাৰ ৰবিবাৰ আন জিলাবিলাকত বন্ধ থাকিব কিন্তু গাঁও অঞ্চলত 7টা বজাৰ পৰা খালি কাৰফিউহে থাকিব কাৰফিউ ফৰ এন্টায়াৰ আসাম কিন্তু লকডাউন ইজ অনলি ফৰ টাউন এণ্ড মিউনিচিপালিটিজ সময়তে আকৌ এটাকৈ আপোনালোকে বুজি পোৱাকৈ বুজাই দিব খুজিছো অহা ৰবিবাৰে 12 বজাৰ পৰা 12 জুলাই পৰ্যন্ত গুৱাহাটী মহানগৰী লকডাউন পৰিবেশ বা লকডাউনৰ আদেশ দিয়া হৈছে প্ৰথম 7 দিন এক্সেপ্ট ফাৰ্মাসি এণ্ড হস্পিটাল একো খোলা নাথাকিব আৰু অফ কোৰ্স সেক্ৰেটাৰিয়েট ডাইৰেক্টৰেট যিখিনি পঢ়ি দিছো সৰু একোটা ষ্টাফ তেওঁলোকে কাম কৰি থাকিব বাট আদাৰৱাইজ সিটি ইজ ক্লোজ ফৰ 7 days ইয়াৰ পিছত 7 বজাৰ পৰা ৰাতিপুৱা 7 বজালৈকে সমগ্ৰ অসমতে আজি গধূলিৰ পৰা সান্ধ্য আইন বলবৎ কৰা নম্বৰ 2 নম্বৰ 3 যত গাঁৱৰ কোনো প্ৰভাৱ নপৰে গাঁও পঞ্চায়ত এৰিয়াত নপৰে কিন্তু টাউন কমিটি আৰু মিউনিচিপালিটি সমূহত অহা কালিৰ পৰা বলবৎ হোৱাকৈ সপ্তাহৰ প্ৰতিটো শনিবাৰ আৰু ৰবিবাৰে লকডাউন থাকিব যাক আমি নাম দিছো উইকেন্ড লকডাউন ঠিক আছে টিল ফাৰ্ডাৰ যেতিয়ালৈকে মইতো কৈছো টি কোভিড পেন্ডেমিক ইজ দেয়াৰ শনিবাৰ ৰবিবাৰ লকডাউন থাকিব এই লকডাউন বিলাকতো গুটে অসমত যি শনিবাৰ ৰবিবাৰ লকডাউন হ'ব এক্সেপ্ট ফাৰ্মাসি একো খোলা নাথাকিব ফাৰ্মাসি আৰু হস্পিটেল অফ কোৰ্স অসমত বানপানী আহিছে ডিজাস্টাৰ মেনেজমেন্ট এইবিলাক খোলা থাকিব ক্ৰিটিক্যাল গভৰ্নমেন্ট কনস্ট্ৰাকশন বিলাক যেনেকে গণেশগুৰি ফ্লাইওভাৰ চলি আছে এবাৰ বন্ধ কৰিলে খুলিব বহুত দিগদাৰ হয় এয়াৰপোৰ্টত এক্সপানশনৰ কাম চলি আছে অসমত এইমছৰ কাম চলি আছে গোলাঘাটত ৰিফাইনাৰী কাম চলি আছে যিবিলাক
আজি বাঘজানত জুনুমাবৰ কাৰণে এক্টিভিটি চলি আছে এইবিলাক এক্সেম্পটেড থাকিব ক্ৰিটিকেল শব্দটো কিন্তু আগত চলিব লাগিব সৰু খুৰা কবাত কোনোবা এটা বিল্ডিং বনি আছে এটো নহব অনলি ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট শৰাইঘাটৰ ওপৰত দ্বিতীয়খন দলঙৰ কাম দ্ৰুতগতিত চলি আছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত So critical infrastructure work will continue and ever shut down কৰিলে তাক ওপেন কৰিব কাৰণে বহুত দিগদাৰি হয় গুৱাহাটী মেডিকেল কলেজত সুপাৰ 31টা কোভিড কেয়াৰ সেন্টাৰ চলি থাকিব আমি খুব এগ্ৰেছিভলি চেষ্টা কৰিম যাতে এই 14 দিনৰ ভিতৰত আমি মহানগৰীত বহুত টেষ্ট আমি কৰিব পাৰো এইখিনি ঘোষণাৰ কাৰণে মই বেসিক্যালি আজি আপোনালোকক মাতিছিলো যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে বুজিব ইচ্ছা আছে কিবা কথা মোৰ কওঁতে ক্লিয়াৰ হোৱা নাই আপোনালোকে প্ৰশ্ন খুদিব পাৰে উইদাউট ট্ৰেভেল হিষ্ট্ৰি কিন্তু গোটেই কেটা হয় কি কাৰোবাৰ হয়তো মোৰ হৈছিলে মোৰ পৰা মোৰ দেউতা মাৰ হৈছে তেনেকুৱা আছে নট উইদাউট ট্ৰেভেল হিষ্ট্ৰি বাট নট উইদাউট কন্ট্ৰাক্ট হিষ্ট্ৰি So 677 only from 15 June. Petrol pump khula thakibo kintu gariye ulabo nalage minimum petrol pump e jodi private odorkari gari diye tetiale kotha to beleg